নমস্কাৰ, স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ। এই ভিডিঅ'টিত আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কৰবী ফুলৰ 9টা ঔষধি গুণৰ বিষয়ে, যি নেকি অতি চমৎকাৰী। ইয়াক আমি ঔষধ হিচাপে এইকেইটা ৰোগত ব্যৱহাৰ কৰি আমি প্ৰমাণো পাইছোঁ, সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। আমি বহুতে হয়তো কৰবী ফুলৰ কম বেছি পৰিমাণে ঔষধি গুণৰ বিষয়ে জানোৱেই। আজি মই ইয়াৰে 9টা গুণৰ বিষয়ে ক'ম। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। 1 নম্বৰতে, দাঁতৰ কাৰণে ই বৰদানৰ নিচিনা। দাঁতৰ ৰোগৰ বিষয়ে ক'বলৈ গ'লে পাইৰিয়া ৰোগৰ কাৰণে ই অতিকৈয়ে শক্তিশালী ঔষধি। ইয়াৰ কৰবী ফুলৰ আঠাৰ লগত শিলিখা গুটি, যিখিনি শিলিখা আমাৰ গুটি হয়, সেইখিনি সৰু সৰুকৈ কাটি ৰ'দত শুকুৱাই তাৰ গুৰি উলিয়াই লৈ, বা শিলিখা গছৰ ছালো আপুনি ল'ব পাৰে। সেই ছাল শুকুৱাই গুৰি কৰি তাৰ লগত কৰবী ফুলৰ আঠাখিনি মিহলাই যদি আমি এসপ্তাহ মাত্ৰ, আপুনি 7 দিন দাঁত মজিবলৈ লওকচোন, 2বাৰ দিনটোত, ৰাতিপুৱা শুই উঠি এবাৰ, ৰাতি শোৱাৰ সময়ত এবাৰ, এনেকৈ 2বাৰ আপুনি যদি দাঁত মজে, তেতিয়াহ'লে আপুনি চাব 1 সপ্তাহৰ ভিতৰত আপোনাৰ পাইৰিয়া ৰোগ সম্পূৰ্ণৰূপে ঠিক হৈ গৈছে। 2 নম্বৰতে, কুষ্ঠ ৰোগত, যিটো আমি ছালত বগা পৰা ৰোগ বুলি কওঁ, যাক আমি পখৰা ৰোগ বুলি কওঁ, নহয়নে? এই ৰোগৰ কাৰণে আপোনাক লাগিব ৰঙা কৰবী। ৰঙা কৰবীৰ বগা আঠা, ৰঙা হওক বগা হওক, কৰবী বহুত ৰঙত পোৱা যায়। বগা ৰঙত পোৱা যায়, হালধীয়া ৰঙত পোৱা যায়, অৰেঞ্জ কালাৰত পোৱা যায় আমাৰ লোকেলখিনি। হাইব্ৰিডততো আপোনাক ক'বই নালাগে, ৰঙা, তাৰপিছত আপোনাৰ পিংক, বগা, বিভিন্ন ধৰণেৰে আমাৰ কৰবীৰ ৰং আছে, নহয়নে? কিন্তু এই কুষ্ঠ ৰোগত ৰঙা কৰবী বা অৰেঞ্জ, যিটো আমাৰ কমলা ৰঙৰ নিচিনা অকণমান, সেইটো ল'লে ভাল। সেই কৰবী এনেইতো যিকোনো কৰবী হ'লেও হয়, যদি পাৰে ৰঙা কৰবী বা এই কমলা ৰঙৰ যি ফুল, সেই কৰবীৰ আঠা ল'বলৈ চাব, সি বেছিকৈ কামত দিয়ে। এই কৰবীৰ আঠাও ল'ব পাৰে, বা যদি আপুনি আঠা নলয় তেতিয়াহ'লে ইয়াৰ ছাল ল'ব। গছজোপাৰ পৰা আপুনি ছাল লাহেকৈ ওপৰে ওপৰে অলপ পাতলকৈ ছাল অলপ এৰুৱাই ল'ব। লৈ সেইখিনি আপুনি কি কৰিব, খুব সুন্দৰকৈ পিচি এটা পেষ্ট আকাৰত বনাই ল'ব। পেক আকাৰত, যিবোৰ আমি মুখত পেক খানো যে, তেনেকুৱাকৈ মিহিকৈ বটি লৈ সেইখিনি আপুনি কি কৰিব, ৰাতি লগাই থ'বচোন। গোটেই ৰাতিটো লগাই থৈ দিব। ৰাতি শুওঁতে যদি লগাই থ'লে খেলি মেলি হয় বুলি ভাবে, কি কৰিব, লগাই তাৰ ওপৰত আপুনি পাত দি থ'ব। গোটেই গাতে হ'বলৈ হ'লে গোটেই গাটোতে সানি শুই থাকিব। তাৰ পাছত আপুনি এনেকৈ নিয়মিত 21 দিনমান লগাব লাগিব। 21 দিনমান নিয়মিত যদি আপুনি লগাই, দিনত লগালেও কমচে কম আপুনি 4 ঘণ্টামান লগাই ৰাখিব, তাৰ পাছত ধুই পেলাব পাৰে। আকৌ তেনেকৈ 4 ঘণ্টামান, এনেকৈ আপুনি 21 দিন নিয়মিত ৰূপে যদি লগাই থাকে, তেতিয়াহ'লে এই বগা পৰা যি ৰোগ আৰম্ভণিতে যদি অকণমান ক'ৰবাত আপোনাৰ শৰীৰত দেখিছে, তেতিয়াহ'লে তৎক্ষণাত কৰক। 21 দিন নালাগে, কম দিনৰ ভিতৰতে এইখিনি ভাল হ'ব। কিন্তু যদি পুৰণি হৈ গৈছে, আপোনাৰ গোটেই শৰীৰতে ভৰ্তি হৈ গৈছে, তেতিয়াহ'লে অকণমান দীঘলীয়াকৈ আপুনি ইয়াক লগাব লাগিব। চাব, এই ৰোগতো ই বহুত ধুনীয়াকৈ কাম কৰে। কুকুৰে যদি কামোৰে, আমাৰ জলতাংক ৰোগ হয়, নহয়নে? যদি আমি ইয়াক সঠিক সময়ত সঠিকভাৱে ইয়াক চিকিৎসা নকৰোঁ। কুকুৰে কামুৰিলে এই যে সাংঘাতিক ৰোগবিধ হয়, সেই ৰোগ আমি নিৰাময় কৰিব পাৰোঁ কৰবী ফুলৰ পৰা। এটা সুন্দৰ ঔষধ তৈয়াৰ কৰিব পাৰি। আজিকালিতো ডক্তৰৰ বেজী লয়, টাইম টু টাইম বেজী লৈ পেলাই আমি সেইখিনি ঠিক কৰিব পাৰোঁ। আগৰ যুগত তেনেকৈ ডক্তৰৰ সুবিধা তেনেকৈ নাছিল নহয়, সেই সময়ত কিন্তু গাঁৱলীয়া দৰৱেই ঠিক কৰিছিল। মোকো 2বাৰেই কুকুৰে কামুৰিছিল সৰুতে, তেতিয়াও মই গাঁৱলীয়া দৰৱ খাই আজিলৈকে বৰ্তমান এই বয়সলৈকে সুস্থ হৈ আছোঁ। যদি মোক কুকুৰে কামোৰা সেইখিনি গাঁৱলীয়া দৰৱে ভাল নকৰিলেহেঁতেন, আজিলৈকে মই হয়তো এই জলতাংক ৰোগত ভুগিলোহেঁতেন। গতিকে আমাৰ যে বন দৰৱসমূহ বহুত শক্তিশালী, খুব উপকাৰী, কিন্তু আমি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানো, সেইকাৰণে আমি ইয়াৰ উপকাৰো লাভ কৰিব নোৱাৰোঁ। যদি আপোনাক কুকুৰে কামোৰে, তেতিয়াহ'লে কি কৰিব, এটা মালভোগ কল ল'ব, তাক অকণমান ভিতৰটো এনেকৈ অকণমান দবাই ল'ব, তাত 3 টোপাল আপুনি কৰবী ফুলৰ আঠা দি দিব। কৰবী ফুল হওক, কৰবী পাত হওক, ছিঙি দিলে তাৰ পৰা বগাকৈ আঠা ওলায়, তাৰ পৰা আপুনি 3 টোপাল
ধুনীয়াকৈ দি ল'বলৈ সেই কলটো খাই দিব। তেনেকৈ এদিনত দুটা কল খাব লাগে। তেনেকৈ 3 টোপালকৈ দি দুবাৰকৈ 3 দিন খাব লাগে। 3 দিনৰ ভিতৰত আপোনাৰ সেই কুকুৰে কামুৰিলে যি জলতাংক ৰোগ হয়, যদি আপুনি 3 দিন খাই দিয়ে তেতিয়াহ'লে আপোনাৰ সেই ৰোগ কেতিয়াও নহয়। কুকুৰে কামোৰাৰ ফলত যিখিনি বীজাণু বা যিখিনি আমাৰ ইনফেকশ্যন হ'ব পাৰে সেই ইনফেকশ্যনখিনি সুন্দৰকৈ নাইকিয়া কৰি দিয়ে। শৰীৰৰ যিকোনো ঘাঁহ, সেয়া লাগিলে আপোনাৰ খজুৱাই হোৱা ঘাঁহেই হওক বা কাটাৰ কাৰণে হোৱা ঘাঁহেই হওক বা ফোঁহা উঠিছে সেই ফোঁহাৰ পৰা হোৱা ফোঁহাই হওক, তেনেকুৱা যিকোনো শৰীৰৰ যিকোনো অংগত হোৱা ঘাঁহ আপুনি এই কৰবী ফুলৰ লগাই আপুনি কৰবী ঔষধ ব্যৱহাৰ কৰি ঠিক কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাক লাগিব কৰবীৰ শিপা, কৰবী গছৰ শিপা লাগিব। আপুনি ধুনীয়াকৈ কেইডালমান শিপা উঘলাই আনিলে, সেইখিনি খুব সুন্দৰকৈ পটাত বটি ল'লে, তাৰপাছত আপোনাৰ ঘাঁত লগালে। কমচে কম 3 দিনমান লগাই দিয়কচোন। প্ৰথম দিনা লগাওঁতে আপুনি অনুমানিক কৰিব পাৰিব আপোনাৰ ঘাঁ টুকুৰা শুকাবলৈ আহিছে। কণ্টিনিউ 3 দিন লগাই দিব, সেই ঘাঁ একেবাৰে শুকাই নাইকিয়া হৈ যাব। খুব যদি জ্বৰ উঠিছে, আপোনাৰ এতিয়া যিটো ভাইৰেল ফিভাৰ হওক বা বতৰৰ কাৰণে হোৱা জ্বৰেই হওক, ডক্তৰৰ দৰৱ খাইতো ঠিক কৰিব পাৰিবই, কিন্তু আমাৰ গাঁৱলীয়া দৰৱে যদি ঠিক কৰিব পাৰে তেতিয়াহ'লে খুব ভাল। এলোপেথি দৰৱ হওক, যিকোনো দৰৱৰ ছাইড এফেক্ট থাকেই। গাঁৱলীয়া দৰৱৰ মই ক'বলৈ গ'লে কোনো ছাইড এফেক্ট নাথাকে, থাকিলেও খুব কম থাকে, কেনেবাকৈহে হয়। গাঁৱলীয়া দৰৱৰ তেনেকুৱা ছাইড এফেক্ট নাথাকে। যদি জ্বৰ উঠে তেতিয়াহ'লে আপুনি কি কৰিব, কৰবী চাউলৰ শুকান গুড়ি লাগে, তাতে আপুনি এচামুচ কৰবী চাউলৰ গুড়ি ল'লে, তাতে এচামুচ মৌজোল দিলে, দি সেইখিনি খুব সুন্দৰকৈ লাডু এটা নিচিনাকৈ আপুনি বনাই ল'লে, 2-3টা লাডু বনাই ল'লে, সেইখিনি আপুনি এবাৰতে খাব লাগিব। তেনেকৈ দিনটো 3বাৰমান যদি খাই দিয়ে, প্ৰথমবাৰতে জ্বৰ কমিবলৈ আৰম্ভ কৰিব। এদিনত 3বাৰকৈ যদি আপুনি 3 দিন খাই দিয়ে তেতিয়াহ'লে জ্বৰ সম্পূৰ্ণৰূপে আৰোগ্য হৈ যাব। এইখিনিতে কৈ থওঁ, কৰবীৰ ছালৰ গুড়ি খুব উপকাৰী। বিভিন্ন কাৰণত আমাৰ কৰবী ছালৰ গুড়ি দৰকাৰ হয়েই। সেইকাৰণে যদি আপোনাৰ ঘৰত কৰবী আছে তেতিয়াহ'লে তাৰ ছাল অলপ এৰুৱাই সৰুকৈ কাটি চোকা ৰ'দত খুব সুন্দৰকৈ শুকুৱাই সেইখিনি মিক্সিত পিচি গুড়ি কৰি আপুনি কণ্টেইনাৰ ৰাখি থ'ব পাৰে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আপুনি তাৰ ছালৰ গুড়ি ল'ব পাৰে। যিকোনো কীট পতংগই যদি কামোৰে, কেতিয়াবা কিছুমান কীট পতংগই কামুৰিলে খুব বিষায়, কিছুমানে কামুৰিলে খুব খজুৱায়, তেনেকুৱাত যদি আপুনি এই কৰবীৰ ফুলৰ ঔষধ ব্যৱহাৰ কৰি আপুনি আৰোগ্য লাভ কৰিব পাৰে। ইয়াৰ আঠা, যিটো বগা আঠা ওলাই নহয় কৰবীৰ, যিকোনো ৰঙৰ আপুনি কৰবীৰ হ'লেই হ'ল, তাৰ পৰা আপুনি বগা আঠা যিকণ ঠাইত আপোনাৰ কামুৰিলে সেই ঠাইত যদি দি দিয়ে, লগে লগে বিষ নাইকিয়া হৈ যায়। অৰ্শ ৰোগৰ কাৰণেও ই কম উপকাৰী নহয়। অৰ্শ ৰোগ মানে আপোনালোকেতো বুজি পাইছেই, যাক আমি কেঁচুমুৰীয়া বা পাইলছ বুলি কওঁ, নহয়নে? এই অৰ্শ ৰোগত যদি আপোনাৰ মাংস বাঢ়ি ওলাই আহিছে তেতিয়াহ'লে আপুনি ইয়াক কৰবীৰ ঔষধ ব্যৱহাৰ কৰি তাক আপুনি ভাল কৰিব পাৰে। ইয়াতো আপুনি কি কৰিব লাগিব, কৰবীৰ বগা আঠা ল'ব লাগিব। ধুনীয়াকৈ কৰবী ফুলৰ পাত ছিঙিলেও আপোনাৰ আঠা ওলায়, ফুল ছিঙিলেও আঠা ওলায়, ডাল ছিঙিলেও আঠা ওলায়। তেনেকৈ আপুনি এচামুচমান কৰবীৰ ৰস আঠা, বগা আঠা সংগ্ৰহ কৰিলে। তাৰপাছত আপুনি কি কৰিলে, আপোনাৰ যিকণ মাংস আপোনাৰ বাহিৰলৈ ওলাই আহিছে তাত আপুনি সেই আঠা লগাই আপুনি কি কৰিলে, ৰাখি থ'লে 2 ঘণ্টা 3 ঘণ্টা, এনেইতো থাকিবলৈ দিলেও আপত্তি নাই। যদি পাৰে, যদি আপোনাৰ অসুবিধা যেন পায়, অন্ততঃ 2 ঘণ্টা 3 ঘণ্টা লাগি থাকিবলৈ দিব, তাৰপাছত ধুই পেলাব। এনেকৈ কমচে কম 5-6 দিনমান আপুনি লগাবচোন। সেই যি বাঢ়ি অহা মাংস সেয়া কমিবলৈ আৰম্ভ কৰিব, সেয়া নিজে নাইকিয়া হৈ আপোনাৰ সেই মাংস বঢ়া সমস্যা নাইকিয়া কৰি দিয়ে। যদি আপোনাৰ মুখত শালমইনা ওলায়, যেতিয়া আপোনাৰ প্ৰথম শালমইনা ওলায় নহয়, তেতিয়া ডাঙৰকৈ শালমইনা কেইটামান ওলায়। প্ৰথমে এটা ওলাব, তাৰপাছত আপুনি 2টা দেখিলে, তেনেকৈ প্ৰথমতে বহুত বেছি শালমইনা আপোনাৰ মুখত নোলায়। লাহে লাহে সেইখিনি আঠা লাগিহে আপোনাৰ মুখত গোটেই মুখখনত শালমইনা হৈ যায়। প্ৰথম এটা ওলাওঁতেই যদি আপুনি কৰবী ফুলৰ বগা আঠা সেই শালমইনাটো লগাই দিলে, তেতিয়াহ'লে সেই শালমইনাটোৰ পৰা আঠা ওলাই আপোনাৰ মুখত আৰু বিয়পি পেলাই বেলেগকৈ ইনফেকশ্যন বঢ়াব নোৱাৰে। যিটো শালমইনা ওলালে সেইটো তাতে দবাই, যিখিনি তাতে বীজাণু আছে সেইখিনি ধ্বংস কৰি আপোনাৰ শালমইনা নাইকিয়া কৰি দিয়ে।
প্ৰথমৰ পৰাই আপুনি সেইটো যদি কৰে তেতিয়াহ'লে আপোনাৰ মুখত বেছি হ'বলৈ নাপায়। যদি আপোনাৰ হৈছে ইতিমধ্যে বহুতেই হৈ গৈছে তেতিয়াহ'লেও আপুনি কি কৰিব, কৰবীৰ আঠা লগাই ৰাখিব। কমচে কম আপুনি আধা ঘণ্টা লগাই থ'ব, 10 মিনিট অন্তত লগাই থ'ব, তাৰপিছত ধুই পেলাব। ৰাতি হ'লে আপুনি লগাই থৈ দিব, একো নাই। যদি আপোনাৰ খজুৱতি ধৰা যেন লাগে, যিহেতু আঠা লগাই থ'লে অকণমান টানি টানি ধৰে, টানি টানি ধৰাৰ কাৰণে আমাৰ খজুৱতিও নিচিনা লাগে। এনেই তাত ইনফেকশ্যন হৈ বা তাত এলাৰ্জি হৈ আপোনাৰ খজুৱতি নহয়। কৰবীৰ যিটো বগা যিটো লিকুইডটো ন, এইটো বৰ আঠা হয়। সেইখিনি যেতিয়া আমি ছালত লগাওঁ শুকাই যায়। শুকাই গ'লে কি হয়, আমাৰ ছালখন অকণমান টানা টানা কৰে নহয়, তেতিয়া আমাৰ খজুৱতি নিচিনা লাগে। যদি আপুনি একেবাৰে সহিব নোৱাৰে তেতিয়াহ'লে কমচে কম আধা ঘণ্টা 20 মিনিট 10 মিনিট তেনেকৈ লগাই আপুনি ধুই পেলাব। যদি আপুনি 10 মিনিটমান লগাই ধুই পেলাই তেতিয়াহ'লে দিনটোত 2বাৰমান লগাব। ৰাতি যদি লগাই থৈ দিব পাৰে তেতিয়াহ'লে লগাই থৈ দিব। চাব আপোনাৰ শালমইনাখিনি লাহে লাহে নাইকিয়া হৈ গৈছে। কৰবী শিপাৰ ছালৰ দ্বাৰা আপুনি অকালতে চুলি পকা সমস্যাটো নাইকিয়া কৰিব পাৰে। চুলি বয়সৰ অনুপাতে পকাটো প্ৰকৃতিৰ নিয়ম, সেইটোত আমি ইমান বিশেষ চিন্তা কৰিবলগীয়া কোনো দৰকাৰ নাই। কিন্তু যদি আপোনাৰ বয়স হোৱাই নাই, অকালতে আপোনাৰ চুলি বিভিন্ন কাৰণত পকিবলৈ ধৰিছে, তেতিয়াহ'লে আপুনি তাক ৰাখিব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব, কৰবী ছাল যিটো শিপা অলপ আনিলে নহয় তলৰ পৰা, তাৰ পৰা আপুনি ছালখিনি এৰুৱাই লৈ পেলাই সেইখিনি ধুনীয়াকৈ ধুই পটাত পিচি, মিক্সিতে পিছক পটাতে পিছক, সেইখিনি ধুনীয়াকৈ গাখীৰ দি পেলাই পেষ্ট আকাৰত বনাই লওক। সেইখিনি আপুনি য'ত চুলি পকিবলৈ আৰম্ভ কৰিছে ত'ত লগাই দিয়ক। যদি গোটেইখিনি পকিছে তেতিয়াহ'লে সৰহকৈ পেষ্টটো বনাই গোটেই মূৰতে লগাই দিয়ক। লগাই কমচে কম 1 ঘণ্টা ৰাখক। 1 ঘণ্টাৰ পাছত মূৰটো ধুই পেলাওক। এনেকৈ আপুনি যদি সপ্তাহত 3 দিনকৈ 3 সপ্তাহমান কৰে তেতিয়াহ'লে আপোনাৰ অকালতে চুলি পকা সমস্যাটো একেবাৰে ৰৈ যাব। ভিডিঅ'টি যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি থ'ব, যাতে মই দিয়া ভিডিঅ'খিনি দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পায়। লগতে শ্বেয়াৰ কৰিবচোন ভিডিঅ'টি আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগত। লগতে কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' দিলে আৰু আপোনালোক উপকৃত হ'ব। আপোনালোকৰ কমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰি মই পিছৰ ভিডিঅ'টি দিবলৈ চেষ্টা কৰিম। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।